গাৰ্জেনসকলৰ মা দেউতাসকলৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি হেমাহি হৈছে? কিয় বিশ্বাস নাই? কিয় বিদ্যালয়ত গুণগত শিক্ষা নহয়? কিয় বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া কৰি ভাল ৰিজাল্ট কৰিব নোৱাৰে? কিয় বিদ্যালয়সমূহৰ ক্লাছ 6, 7, 8, 9 বহু ল'ৰা ছোৱালীয়ে ভালকৈ ৰিডিং কৰিব নোৱাৰে, এটা এপ্লিকেশ্যন পৰ্যন্ত লিখিব নোৱাৰে? আজিৰ তাৰিখত অসমৰ প্ৰতিজন মা দেউতাই, প্ৰতিজন গাৰ্জেনে আজিৰ তাৰিখত বিশ্বাস কৰে চৰকাৰী বিদ্যালয়ত গ'লে মোৰ নিজৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা নাপাব, মোৰ ল'ৰা ছোৱালীয়ে ভাল মাৰ্ক নাপাব, মোৰ ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাব, মোৰ ল'ৰা ছোৱালীয়ে পৰৱৰ্তী সময়ত নিজৰ ভৰিত থিয় হৈ এখন পৰিয়াল চলাব নোৱাৰিব বুলি আজিৰ তাৰিখত বেছিভাগ মা দেউতাই বিশ্বাস কৰে। যাৰ কাৰণে প্ৰতিজন মা দেউতাই নিজৰ যদি সামৰ্থ্য থাকে বেচৰকাৰী বিদ্যালয়সমূহত নিজৰ ল'ৰা ছোৱালীক দিব বিচাৰে। আৰু এই কথা আমি মানিবও লাগিব অধ্যক্ষ ডাঙৰীয়া, কাৰণ বিগত সময়ত যদি আপুনি HLC, HS বিভিন্ন ডিগ্ৰী পৰীক্ষাৰ যদি বিদ্যালয়সমূহ শিক্ষানুষ্ঠানৰ যদি আপুনি ৰিজাল্ট দেখিব চৰকাৰী বিদ্যালয়ে বেচৰকাৰী বিদ্যালয়সমূহৰ লগত ফেৰ মাৰিব নোৱাৰে। যেতিয়া HLC পৰীক্ষাৰ ৰিজাল্ট দিয়ে, HSৰ যেতিয়া ৰিজাল্ট দিয়ে বা নিট এক্সাম কিছুদিন আগত হৈছে, তাৰ যদি কৃতকাৰ্যতা যিসকলে লাভ কৰিছে তেওঁলোকৰ যদি বিদ্যালয় কোনোসমূহ বিদ্যালয় তেওঁলোকে ষ্টাডি কৰিছে, কোনোসমূহ বিদ্যালয় তেওঁলোকে অধ্যয়ন কৰিছে, আপুনি যদি অধ্যক্ষ ডাঙৰীয়া পৰীক্ষা কৰি দেখিব, নাইবা এই মোৰ ৰিজাল্ট দিয়াৰ পিছত যেতিয়া বাতৰি কাকত বা টেলিভিশ্যনত যেতিয়া বাতৰি প্ৰচাৰ কৰে আপুনি দেখিব বেছিভাগেই বেচৰকাৰী বিদ্যালয়। গতিকে আমি পবিত্ৰ সদনে এই চৰকাৰে শিক্ষা ডিপাৰ্টমেণ্টে শিক্ষা খণ্ডই আজিৰ তাৰিখত আমাৰ দুখত তাক আমি আগতে বিচাৰ কৰিব লাগিব। আমাৰ দুখত এই কথাবিলাক যদি আমি নিজে নিজকে প্ৰশ্ন নকৰোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি নিজে নিজকে প্ৰশ্ন নকৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিজে নিজকে প্ৰশ্ন নকৰে, বিধায়কসকলে যদি নিজে নিজকে প্ৰশ্ন নকৰে, আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থা কোনপিনে গৈ আছে আৰু যি ধৰণে গৈ আছে অধ্যক্ষ ডাঙৰীয়া এই ধৰণে যদি গতি কৰি থাকে এটা সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা শূন্য হ'ব। কিন্তু আমি গৌৰৱ কৰোঁ যে এটা সময়ত এইখন অসমতে চৰকাৰী বিদ্যালয়ত যি সময়ত এখনো ব্যক্তিগত বিদ্যালয় নাছিল সেই সময়তো অধ্যয়ন কৰি দেশে বিদেশে সুনাম অৰ্জন কৰিছে অসমৰ সন্তানসকলে। সেইদিন আমি ঘূৰাই আনিব লাগিব অধ্যক্ষ ডাঙৰীয়া। সেইকাৰণে আপোনাৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, শিক্ষানুষ্ঠান বন্ধ কৰিম, এই চিন্তা নকৰি কিয় কমিছে, কিয় ছাত্ৰ ছাত্ৰীসকলক মা দেউতাসকলে চৰকাৰী বিদ্যালয়ত দিব নোখোজে, এই কাৰণসমূহ আমি যেতিয়ালৈকে বিচাৰি নুলিয়াম তেতিয়ালৈকে শিক্ষা খণ্ডৰ কেতিয়াও সমস্যা সমাধান নহয়। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে কেৱল মই কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, শিক্ষাৰ অধিকাৰ আইন 2009 কি কৈছে যে 30 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে। এতিয়া কংগ্ৰেছ দলৰ জাকিৰ হুছেইন সিকদাৰ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰখাৰ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, শিক্ষাৰ অধিকাৰ আইন 2009 আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এই আইন আৰু নীতিৰ ভিত্তিত আমাৰ ৰাজ্যখনত শিক্ষা ব্যৱস্থা চলি আছে। আৰু এই পবিত্ৰ বিধানসভাত 2016 চনৰ পৰাই আছোঁ। সময়ে সময়ে শিক্ষাৰ ওপৰত শাসক পক্ষ বিৰোধী পক্ষ সকলোৱে মিলিজুলি আলোচনা কৰা হয় আৰু লক্ষ্যৰ উদ্দেশ্য এটাই, শিক্ষা ব্যৱস্থা ভাল হ'ব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা পাব লাগে, গুণগত শিক্ষা পাব লাগে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হ'ব লাগে। আৰু প্ৰত্যেকবাৰে আলোচনাৰ পিছতেই আমি এটা ডাঙৰ মন লৈ আশা লৈ বহি থাকোঁ, নিশ্চিতভাৱে বিদ্যালয়সমূহত শিক্ষাখণ্ডত তাৰ প্ৰভাৱ পৰিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, দেখা যায় শাসক পক্ষৰ ফালৰ পৰা যি ধৰণে আশ্বাস দিয়ে বা যি ধৰণে বক্তব্য ৰাখে সেই ধৰণে বিদ্যালয়সমূহত তাৰ প্ৰভাৱ দেখা নাযায় বা শিক্ষাখণ্ডত প্ৰভাৱ দেখা নাযায়। অধ্যক্ষ ডাঙৰীয়া, প্ৰত্যেকজন মা দেউতাই নিজৰ সন্তান যেতিয়া জন্ম হয় সেই সন্তানজনক লৈ সপোন দেখে যে ডাঙৰ দীঘল হ'ব, বিদ্যালয়লৈ পঠিয়াই দিম, ভালকৈ লিখা পঢ়া কৰিব, ভাল ৰিজাল্ট কৰিব, ভাল মানুহ হ'ব, চাকৰি বাকৰি কৰিব, গুণৰ অধিকাৰী হ'ব। তেনেকুৱা সপোন দেখা প্ৰতিজন মা দেউতাৰ সন্তানসকলে যেতিয়া বিদ্যালয়ত যায় আৰু বিদ্যালয়ত গৈ যেতিয়া উপযুক্ত শিক্ষা নাপায়, বিদ্যালয় অভাৱগ্ৰস্ত শিক্ষকবিহীন, শিক্ষকৰ কম থকা বিদ্যালয়ত যেতিয়া সেই সন্তানসকল যেতিয়া যায় আৰু যেতিয়া গাৰ্জেনে মা দেউতাই ছাত্ৰ ছাত্ৰীসকলৰ পৰা যি ধৰণে বিচাৰে যে মোৰ ল'ৰা ছোৱালী গুণৰ অধিকাৰী হওক, তেনেকুৱা গুণৰ অধিকাৰী নহয়, তেতিয়া মা দেউতা বা গাৰ্জেনসকলে হতাগ্ৰস্ত হয়। আৰু সেই ছবি বৰ্তমান আমাৰ ৰাজ্যখনত চৰকাৰী শিক্ষাখণ্ডত সেই ছবি চলিছে। অধ্যক্ষ ডাঙৰীয়া, ইয়াতে শাসক পক্ষৰ বিধায়কসকলে বিভিন্ন বক্তব্য ৰাখিছে, বিভিন্ন কথা বাৰ্তাবোৰ কৈছে, নিজৰ নিজৰ চৰকাৰক প্ৰশংসা কৰিবলৈ গৈছে। কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হ'ল অধ্যক্ষ ডাঙৰীয়া যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমি আছে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ডিপাৰ্টমেণ্টৰ জৰিয়তে অসমৰ 126জন বিধায়কলৈ নিজৰ নিজৰ সমষ্টিৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়ৰ এটা
তালিকা আমালৈ প্ৰেৰণ কৰিছে, আমাৰ পৰা পৰামৰ্শ বিচাৰিছে যে আপোনাৰ সমষ্টিত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে, গতিকে বিদ্যালয়খন আমি বন্ধ কৰিব বিচাৰোঁ, আপুনি মন্তব্য দিয়ক। অধ্যক্ষ ডাঙৰীয়া, প্ৰথম কথা হ'ল চৰকাৰী বিদ্যালয়ত প্ৰতিটো বিধানসভা সমষ্টিত এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল কিয়? ইয়াৰ কাৰণে শিক্ষা বিভাগে অধ্যয়ন কৰিছেনে নাই? ইয়াৰ কাৰণে শিক্ষা বিভাগে গভীৰতালৈ গৈছেনে নাই? এই কথাবিলাক আজিৰ তাৰিখত আমি আলোচনা কৰিব লাগিব। শিক্ষা বিভাগে গুণোৎসৱ পাতিলে, গুণোৎসৱৰ অৰ্থ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, মন্ত্ৰীসকল, বিধায়কসকল, চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি উচ্চ পদস্থ বিষয়াসকলে বিভিন্ন বিদ্যালয়ত আমি গ'লোঁ। গুণোৎসৱৰ জৰিয়তে সেই বিদ্যালয়খনত আন্তঃগাঁথনি কেনেকুৱা, শিক্ষা ব্যৱস্থা কেনেকুৱা, ছাত্ৰ ছাত্ৰী শিক্ষকৰ যি সংখ্যা অনুপাত থাকিব লাগে সেইমতে আছেনে নাই সেইবিলাকৰ ওলোৱা হ'ল। কিন্তু গুণোৎসৱৰ ৰিজাল্ট পালে, গুণোৎসৱৰ পিছত যিখিনি সমস্যা ওলাই আহিল, আজিৰ তাৰিখত সেই সমস্যাখিনি শিক্ষা বিভাগে সমাধান কৰিব পৰা নাই। অধ্যক্ষ ডাঙৰীয়া, গতিকে মোৰ কথা হ'ল যে এই যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যে চৰকাৰী বিদ্যালয়ত কমি আছে আৰু তাৰ কাৰণে বিদ্যালয়সমূহ আমি যে বন্ধ কৰিব লাগে, বন্ধ কৰিলেই আমাৰ দায়িত্ব শেষ নেকি? বন্ধ কৰিলে আমাৰ শিক্ষাখণ্ডৰ সমস্যা সমাধান হ'ব নেকি? কেতিয়াও নহয়। অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ কাৰণ